নমস্কাৰ, মই অপিল ৰহমান। চ' আজি মই DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ যিকেইটা কুৱেশ্যন আহিছে 19 ছেপ্টেম্বৰ ৰবিবাৰৰ দিনা যি প্ৰি এণ্ট্ৰি টেষ্ট হৈছিলে, পেড এক্সাম হৈছিলে। চ' কি কুৱেশ্যন আহিছে, মেমৰি বেছ কুৱেশ্যন হয়, ঠিক আছে। চ' এইবিলাকে আহিছে যিকেইটা মই ডিছকাছ কৰিম। চ' প্ৰতিটো কুৱেশ্যনে মই ডিছকাছ কৰিম। চ' ইয়াৰ পৰা তোমালোকে বা আপোনালোকে কিমান নম্বৰ পাইছে মোক কমেণ্ট বক্সত জনাব, ঠিক আছে। ময়ো দিছোঁ এক্সামটো, চ' গতিকে সেইকাৰণে মোৰ চবকেইটাই বস্তু মনত আছে। চ' গতিকে প্ৰথম কুৱেশ্যনটো আহিছিল কি যে বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়। চ' অপশ্যনত আহিছিল 21 মাৰ্চ, 22 মাৰ্চ, 21 জুন। চ' 21 মাৰ্চ, চ' ইয়াত মে' বুলি ধৰি লওঁ। দুই নম্বৰ অপশ্যনটো ভুলতে গৈছে, গতিকে দুই নম্বৰ অপশ্যনটো 21 মে' বুলি ধৰি লওক। চ' ইয়াৰ শুদ্ধ এনচাৰটো কি হৈ যাব, ইয়াৰ শুদ্ধ এনচাৰটো হৈ যাব 21 মাৰ্চ হৈ যাব শুদ্ধ এনচাৰ। চ' 21 মাৰ্চত বিশ্বৰ বন দিৱস হিচাপে পালন কৰা হয়। তাৰপৰা নেক্সট কুৱেশ্যন হৈছে নতুন শিক্ষানীতিৰ গঠন কেনেধৰণৰ। চ' এনেধৰণৰ অপশ্যন দিছিল যে 4+3+2+2, 4+3+3+2, 5+2+3+2 আৰু 5+3+3+4। চ' ইয়াৰ কোনটো এনচাৰ হৈ যাব। চ' এইটো নিশ্চয় সকলোৱে পাৰিছে। চ' ইয়াৰ এনচাৰ হৈ যাব ডি নম্বৰটো। তাৰপিছৰ কুৱেশ্যনটো হৈছে যে মৌলিক অধিকাৰ ধৰণটো কোনখন ৰাষ্ট্ৰৰ পৰা লোৱা হৈছে। চ' বহুতে কি কৰিছে যে আয়াৰলেণ্ড দিছে, ঠিক আছে। মই এক্সাম দিছোঁ, দেখিছোঁ মই, কাৰণ আয়াৰলেণ্ড দিছে। চ' গতিকে আয়াৰলেণ্ডটো নহয়, এইটো হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। যিয়ে নহওক, এইটো কি কুৱেশ্যন আছিলে। চ' ইয়াৰ এনচাৰ হৈ যাব মাৰ্কিন যুক্তৰাষ্ট্ৰ। চ' তাৰপিছত কুৱেশ্যন আহিছিলে যে 1 GB = কিমান MB। চ' 1 GB = 1024 MB। তাৰপিছত ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল। চ' ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল, ইংৰাজ আৰু মানৰ মাজত হৈছিল। ক'ত গ'ল, ইংৰাজ আৰু মানৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধিটো, ঠিক আছে। আৰু এই DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টত অপশ্যন আছে, এইটো অপশ্যন নাছিলে ইংৰাজ আৰু মানৰ এই মাজত, ঠিক আছে। এইটো চাগে মোৰ ৰং হৈছে। তাতে অপশ্যন এটা আছিল বুৰ্মাৰ লগত কেনেকুৱা বা আছিল, ঠিক আছে। গতিকে বুৰ্মা যদি থাকে তেনেহ'লে বুৰ্মা ৰাইট হৈ যাব। হয় ইংৰাজ আৰু মান থাকিব, নহ'লে ইংৰাজ আৰু বুৰ্মা এনেকুৱা ধৰণৰ থাকিব। চ' গতিকে ইংৰাজ আৰু মানৰ লগত ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ যিটো আছিলে, সেইটো মোৰ ৰং হৈছিলে। তাৰপিছত গছ গছনিৰ সংখ্যা বৃদ্ধি হ'লে কি হয়। এইটো ৰং হৈছিল, মানে এনচাৰ ঠিকে আছে। এনচাৰ এইটোৰ এ, মানে মোৰ পৰীক্ষাত মোৰ ৰং কৰি আহিছে পৰীক্ষাত, ঠিক আছে। ইয়াত এনচাৰ ঠিকে আছে, এই এনচাৰ। তাৰপিছত হৈছে গছ গছনিৰ সংখ্যা বৃদ্ধি হ'লে কি হয়। চ' গছ গছনিৰ সংখ্যা বৃদ্ধি হ'লে অক্সিজেন কমিব, এইটো কাটা। কাৰ্বন ডাই অক্সাইড কমিব, এইটো ৰাইট, ঠিক আছে। কাৰ্বন ডাই অক্সাইড বাঢ়িব, এইটো কাটা, আৰু এটাও নহয়। চ' গতিকে অপশ্যন চিটো ৰাইট। তাৰপিছত 2021 চনত ধৰিত্ৰী দিৱস মূল মন্ত্ৰ কি আছিল, যে প্লাষ্টিক প্ৰদূষণ কৰা, কাৰ্বন ডাই অক্সাইড নিয়ন্ত্ৰণ কৰা আৰু পৃথিৱীৰ পুনৰুদ্ধাৰ কৰা, এইটো আছিল মূল মন্ত্ৰ। অৰ্থাৎ চি হৈছে এনচাৰ, ডি হৈছে গছ ৰোপণ কৰা, এইটো নহয়। ধৰিত্ৰী দিৱসৰ মূল মন্ত্ৰ আছিল পৃথিৱী পুনৰুদ্ধাৰ কৰা। নেক্সট কুৱেশ্যন হৈছে যে সৌৰজগতৰ বৃহত্তম গ্ৰহটো কি। পৃথিৱী নহয়, মংগল নহয়, শনি নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈ যাব কি, বৃহস্পতি, অৰ্থাৎ জুপিটাৰ। এইটো মই ভুলতে দি দিছোঁ 2021 সৌৰজগতৰ, গতিকে এইটো চাই ল'ব, এইটো মুচি যাব। মোৰ মানে অলপ টাইপিং মিষ্টেক হৈছে। যে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম, গতিকে বৃহস্পতি। সূৰ্যৰ পৰা পৃথিৱীৰ স্থান কিমান। সূৰ্যৰ পৰা পৃথিৱীৰ স্থান 3 নম্বৰত, 3 এনচাৰ হৈ যাব। তাৰপিছত আহোমৰ কোন ৰজা পাইক প্ৰথা প্ৰচলন কৰিছিল। গতিকে কোন ৰজা, কুৱেশ্যন নম্বৰ 10, আহোমৰ কোন ৰজাই পাইক প্ৰথা প্ৰচলন কৰিছিল। চ' ইয়াৰ এনচাৰ কি হৈ যাব, যে প্ৰতাপ সিংহ, ইয়াৰ এনচাৰ হৈ যাব, ঠিক আছে। তাৰপিছত যে কোন ৰজাৰ দিনত হিন্দু শাস্ত্ৰ ধৰ্মৰ সৃষ্টি হৈছিল। গতিকে কোন ৰজাৰ দিনত হিন্দু ধৰ্মৰ শাস্ত্ৰৰ সৃষ্টি হৈছিল, এইটো হৈছে শিৱ সিংহ। তাৰপিছত যে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ কোনখন সাগৰত আছে। গতিকে এইটো আছে বংগোপসাগৰ, অৰ্থাৎ বে অফ বেংগলত আছে। তাৰপিছত যে ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম কি। ম্যানমাৰ নে বেংগল নে উত্তৰ প্ৰদেশ নে মহাৰাষ্ট্ৰ। গতিকে ইয়াৰ আনচাৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। শক্তিৰ একক কি। অপশ্যনত দিয়া আছে মিটাৰ, ৱাট, জুল আৰু নিউটন। গতিকে ইয়াৰ এনচাৰটো কি হৈ যাব, এনচাৰটো হৈ যাব জুল। গতিকে শক্তিৰ একক হৈছে জুল। তাৰপিছত যে অসমৰ মুঠ জিলা কেইখন। গতিকে অসমৰ মুঠ জিলা হৈছে 34খন, ঠিক আছে। অসমৰ মুঠ জিলা হৈছে 34খন। ফোন আহি আছে, কাটি দিলোঁ। ভিডিঅ'টো বনাৰ পিছত ফোনটো উঠাম, ঠিক আছে বাৰু। তাৰপিছত অসমৰ ৰাজ্যিক ফুল কি। গতিকে অসমৰ ৰাজ্যিক ফুল কি, কপৌ ফুল, অৰ্কিড।
তাৰপিছত হৈছে মানুহৰ বাবে গুৰুত্বপূৰ্ণ স্পিয়াৰটো কোনটো যে প্ৰথমত যিটো আছে ট্ৰপোস্ফিয়াৰ এইটোৱেই কাৰণ ট্ৰপোস্ফিয়াৰতে অক্সিজেন থাকে আৰু ষ্ট্ৰেটোস্ফিয়াৰত O3 থাকে অৰ্থাৎ ওজন থাকে গতিকে অক্সিজেনটো মানুহৰ বাবে বেছি দৰকাৰী গতিকে ট্ৰপোস্ফিয়াৰটো বেছি দৰকাৰী 2020 চনৰ অলিম্পিকৰ মূল আদৰ্শ কি আছিল ইউনাইটেড বাই নেশ্যন ইউনাইটেড বাই ইমোশ্যন আৰু ইউনাইটেড স্পৰ্টছ সো ইয়াৰ কি হ'ব ইউনাইটেড বাই ইমোশ্যন বি হ'ব এনসাৰ ঠিক আছে তাৰপিছত 17 নম্বৰ যে এক মাৰ্ক কেনে ধৰণৰ সামগ্ৰীৰ লগত জড়িত গতিকে এক মাৰ্ক হৈছে এক কথাটো হৈছে এগ্ৰিকালচাৰ গতিকে এগ্ৰিকালচাৰ কেনে ধৰণৰ সামগ্ৰীৰ জড়িত কৃষিজাত সামগ্ৰীৰ লগত আৰু সোণ হীৰা এইবিলাক মূল্যৱান সামগ্ৰীৰ লগত অৰ্থাৎ এইবিলাক থাকিব ISI হলমাৰ্ক থাকিব আৰু লোড থাকিব ISI মাৰ্ক নগৰ হ'বলৈ কিমান জনসংখ্যাৰ প্ৰয়োজন গতিকে নগৰ হ'বলৈ 5000 জনসংখ্যাৰ প্ৰয়োজন তাৰপিছত 19 নম্বৰ হৈছে যে কোনখন ৰাজ্যত বাংলাদেশৰ পৰা লগত সীমা নাই গতিকে কোনখন ৰাজ্যত বাংলাদেশৰ লগত সীমা নাই এটো হৈছে নাগালেণ্ড মানৱ দেহৰ গ্ৰুপত গুৰুত্বপূৰ্ণ ধাতু কি সৰি এইটো মই মানে টাইপিংতে গৰম হৈ গৈছে সো গতিকে মানৱ দেহৰ গুৰুত্বপূৰ্ণ ধাতুটো হৈছে এনসাৰটো হৈছে তোমালোকৰ কেলছিয়াম কিছুমানে আইৰণো দিব পাৰে এইটো এনসাৰ মোৰ কনফিউজন হৈছে হয় আইৰণ নহলে কেলছিয়াম দুটা এটা হ'ব মই কেলছিয়াম দিছো বাৰু তাৰপিছত জ্ঞান বঁটা বিজয়ী প্ৰথম উপন্যাসখন কোনটো ভঁৰাল ৰূপী নে ভাইটি নে মৃত্যুঞ্জয় গতিকে মৃত্যুঞ্জয় জ্ঞান বঁটা লাভ কৰিছিল যি নহওক তাৰপিছত আমি চাম যে পক অৰ্থাৎ পাকিস্তান অকুপাই কাশ্মীৰ নহয় দে POK নহয় কাৰণ ইংলিছত দিয়া আছিল PALK ঠিক আছে গতিকে PALK পাল্ক প্ৰণালীত ভাৰতৰ পৰা কোনখন দেশে পৃথক কৰিছে এইটো হৈছে শ্ৰীলংকা তাৰপিছত দাঁতৰ pH কিমান হলে ঠিক আছে বা মই দি দিছো যে দাঁতৰ pH স্কেলৰ মান কিমান হলে ই ক্ষয় হয় অৰ্থাৎ দন্ত ক্ষয় কিমান হলে ক্ষয় হয় গতিকে 5.5 তকৈ যেতিয়া pH ৰ মান কম হয় তেতিয়া দন্ত ক্ষয় হয় তাৰপিছত যে বায়ুমণ্ডলত বেছি কোনবিধ গেছ আছে সো গতিকে নাইট্ৰজেন আছে 78% অক্সিজেন আছে 21% গতিকে বেছি আছে নাইট্ৰজেন শুদ্ধ উত্তৰ তাৰপিছত NDMA ইয়াৰ শুদ্ধ উত্তৰ এইটো মেছেজত আহি থাকে প্ৰতিদিনে যেতিয়া এই মেছেজ আহি থাকে যে এইটো আজি এনেকুৱা আজি ঘৰত নখমাব বা বানপানী আহিব আছে এনেকৈ থাকিব গতিকে কোনটো এইটো মেছেজ পঠায় নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি এইটো হৈছে NDMA ঠিক আছে তাৰপিছত হৈছে লোকসভাৰ অধ্যক্ষজনৰ নাম কি হৈছে ওম বিৰলা লোকসভাৰ অধ্যক্ষজনৰ নাম কি ওম বিৰলা কোন ৰজাৰ শাসনকালত মোমাই তামুলী বৰুৱা উপাধি লাভ কৰিছিল গতিকে কোন ৰজা মোমাই তামুলী বৰুৱা প্ৰতাপ সিংহৰ দিনত ঠিক আছে তারপর হইছে যে এইটো আছিল যে এইটো এনে খাই দিছে হ্যাঁ এইটো সন্ধি আছিল যে দেবাসুর সো এইটো শুদ্ধ উত্তর কি হয়ে যাব দেবযোগ অসুর দেবাসুর তাৰপিছত কোশ্চেন নম্বৰ 30 তলৰ কোনটো প্ৰতিষেধক নহয় মানে কোনটো ভ্যাকসিন নহয় তো গতিকে কোভিশিল্ড ভ্যাকসিন হয় ঠিক আছে কাৰণ কোভিশিল্ড সকলৰ দেহতে আছে কোভিশিল্ড কোভ্যাকসিন হয় স্পুটনিক ভ্যাকসিন হয় এই ৰেমডিচিভিৰটো ভ্যাকসিন নহয় গতিকে অপচন এ হৈ যাব সঁচাটো প্ৰিটি যেটো সিনোনিমছ আছে গতিকে প্ৰিটি সিনোনিমছ জিনিয়াসও নহয় আগলিও নহয় ড্ৰাকো নহয় তো গতিকে ইয়াৰ আনসারটো হৈ যাব বিউটিফুল তারপরে নেক্সট অ্যান্সার হয়ে যাব যে সাউথ ব্যাংক অফ ব্রহ্মপুত্র কি হয়েছে সাউথ ব্যাংক অফ ব্রহ্মপুত্র কি হব ধুবুৰী নে নীলাচল নে নামেৰি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব জিয়া ধনশিৰি গতিকে ৰাষ্ট্ৰীয় ঘাইপথ কোনে চোৱাচিতা কৰে সো ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI এয়ে চোৱাচিতা কৰে যিমান টোল টেক্স হাবি যাবি আহে তাতে ইয়াত লিখা আছে টোল গেট যিবিলাক আছে তাতে চাব লিখা থাকিব তাৰপিছত যে জলীয় বাষ্প জোখা যন্ত্ৰটো হৈছে এইটো হৈছে হাইগ্ৰমিটাৰ অপচনত আছিল থাৰ্মোমিটাৰ এনিমোমিটাৰ কি জোখে যে বতাহৰ বেগ জোখে আৰু থাৰ্মোমিটাৰ কি জ্বৰত ব্যৱহাৰ এইটো তোমালোকে জানে গতিকে হাইগ্ৰমিটাৰটো হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 4জন মানুহে এটা কাম 5 দিনত কৰিলে 2জন মানুহে কিমান দিনত কৰিব গতিকে 4জন যদি 5 দিনত কৰে 2জন মানুহ বেছি দিনত কৰিব গতিকে 10 দিন লাগিব সহজ একেবাৰে তাৰপিছত এটা কোশ্চেন আছিল এনেকুৱা যে HILL যদি 533 হয় MO আর CA যদি 29641 হয় তেন্তে ALLO CHRE এইটো কি হৈ যাব সো এইটোৰ আনসাৰ হৈ যাব বি নম্বৰটো 1339456 গতিকে এইটো কেনেকৈ হৈছে যে ABCD লিখি ল'ব তারপর ইয়াৰ মাজত দূৰত্বটো কেনেকৈ কোড নম্বৰটো বহাই দিব আহি যাব ধুনীয়াকৈ একেবাৰে ধুনীয়া ৰিজনিং হয় এইটো ঠিক আছে
তাৰপিছত নেক্সট যে তলৰ কোণটো অমিল সো কত তলৰ কোণটো অমিল ডি নম্বৰটো অমিল তোমালোকে চাই ল'ব এই 1:2:1 অনুপাতত আহি থাকিব ABCD লিখি ল'ব যে এটাৰ মাজত দুটা গ্যাপ আছে এটাৰ মাজত এটা গ্যাপ আছে এনেকুৱা ধৰণৰ ইষ্টু থাকিব গতিকে প্ৰথমত আছে দুটা তাৰপিছত এটা তেনেকুৱা ইষ্টু আহি থাকিব এনেকুৱা ধৰণৰ আছে যে ৰুট 0.000 ইয়াৰ মানে মান কিমান গতিকে মোৰ কোশ্চেন নম্বৰটো অকমান বেলেগ হৈছে কোশ্চেন নম্বৰ উল্টা পাল্টা হৈছে গতিকে চাই ল'ব কোশ্চেন নম্বৰ দেখোন আমাৰ মেইন কথা কোশ্চেন কেইটা লাগে গতিকে কোশ্চেন নম্বৰ মোৰ দিওতে মোৰ ভুল হৈছে অকমান ঠিক আছে গতিকে কোশ্চেন বোৰ ঠিকে আছে গতিকে √0.0001 ৰ যেটো মান হ'ব এটো কি হৈ যাব বি নম্বৰ 0.01 তাৰপিছত আছে 98 কোশ্চেন এইটো কোশ্চেন নম্বৰ মই ৰং কৰি পেলাইছে যাই যে নহক কোশ্চেন এইটো যে 9x² + 6x + 1 ইয়াত মানে যেটো আছে এলজেব্ৰিক ইকুৱেচন আছে এইটো আমাক সলভ কৰিব লাগে গতিকে এইটো সলভ কৰিলে কি হয় 3x + 1 3x + 1 হয় উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো একেবাৰে ইজি তাৰপিছত যে এটা একটা ইন্টারেস্টিং কোশ্চেন দিছে যে যোৰহাটৰ পৰা কোশ্চেন নম্বৰটো 80 দি দিছে কোশ্চেন নম্বৰ নাচাব আৰু কোশ্চেন নম্বৰ লগত একো মিলে কোশ্চেনটো চাই লওক যে যোৰহাটৰ পৰা অহা এখন বাছত মহিলা পুৰুষতকৈ আধা কোশ্চেনটো চাই লওক ভালকে মহিলা পুৰুষতকৈ আধা গুৱাহাটীত আহি পুৰুষ 10 জন নামি 5 জন মহিলা উঠিল এতিয়া পুৰুষ আৰু মহিলাৰ সংখ্যা একে হল বাছখনত কিমানজন পুৰুষ আছিল গতিকে বাছখনত আছিল মুঠ 30 জন পুৰুষ আছিল আৰু 15 জন মহিলা আছিল গতিকে সেই কাৰণে 5 জন মহিলা উঠিলে 20 জন হল আৰু 10 জন মাইনাস হৈ গল পুৰুষ গতিকে ইয়াতো 20 থাকিলে গতিকে একে হল গতিকে এনেকৈ আনসাৰ কৰিব লাগিব তাৰপিছত আৰু এটা আছে যে ৰমেনে ঘৰৰ পৰা সাইকেল চলাই এইটো এটা ভাল কোশ্চেন দিছে দিশৰ ওপৰত গতিকে দিশটো কেনেকৈ এইটো n এইটো s এইটো ns এইটো ইষ্ট এইটো ওয়েস্ট এনেকুৱা ধৰণৰ সিম্বল দি আঁকিব লাগিব এইটো চিহ্ন মনত ৰাখিব যে এইটো দিশৰ চিহ্ন হয় যদি কোশ্চেনত আছে যে ৰমেনে ঘৰৰ পৰা সাইকেল লৈ দক্ষিণ এইটো দক্ষিণ হৈছে গতিকে এইটো দক্ষিণ দিশত 10 কিলোমিটাৰ গৈছে সোফালে ঘূৰি 5 কিলোমিটাৰ গৈছে আকৌ সোফালে 10 কিলোমিটাৰ গৈ বাওঁফালে 5 কিলোমিটাৰ গল ৰমেনৰ ঘৰৰ পৰা কিমান দূৰলৈ গল গতিকে 5 কিলোমিটাৰ 10 কিলোমিটাৰ 15 কিলোমিটাৰ তোমালোকে হেইটো চিত্ৰ চাই ল'ব এইটো চিত্ৰ বনালে তোমালোকে গম পাই যাবা ঠিক আছে যি নহওক তাৰ পিছত নেক্সট কোশ্চেন এইটো ইয়াত কিমানটা বৰ্গ আছে সো এইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব সো এইটো কেনেকৈ বৰ্গ নিৰ্ণয় কৰি আমি তো জানো সকলে এইটো পঢ়ি আহিছো আমি মই এবাৰ দেখাই দিও সো এইটো গণিব লাগে কিমানটা আছে গতিকে 1 2 3 4 গতিকে ওপৰত আছে 1 2 3 4 গতিকে ওপৰত চাৰিটা তলত চাৰিটা গতিকে স্কয়াৰ কৰি দিলা হৈ গল যদি আনসাৰটো মোক কমেন্ট বক্সত জনাব এইটো মই কোশ্চেন নম্বৰ দিও 50 কোশ্চেন নম্বৰ দিও যে কোশ্চেন নম্বৰ এইটো 50 তোমালোকে কমেন্ট বক্সত জনাব যে কোশ্চেন নম্বৰ 50 এর আনসার হৈছে মানে এইটো কোশ্চেনৰ আনসার কমেন্ট বক্সত জনাব যে কোশ্চেন নম্বৰ 50 দি আনসার 30টা 16টা 21টা 23টা যি হয় জনাবা তাৰপিছত যে পোহৰৰ বেগ কিমান সো অপচন দি আছিল এইটো 1,86,000 মাইলছ পাৰ সেকেন্ড 1 লাখ এইটো আৰু এক শূন্য হ'ব লাগিছিল এইটো কিলোমিটাৰ পাৰ সেকেন্ড মাইলছ পাৰ মিনিট কিলোমিটাৰ পাৰ মিনিট গতিকে যি নহওক ইয়াৰ আনসাৰ হৈ যাব এ 1,10,000 গতিকে 1,10,000 উজুত লাগে 1,86,000 মাইলছ পাৰ সেকেন্ডত পোহৰৰ গতিবেগ এইটো হৈছে এই নম্বৰটো হৈছে ৰাইট আনসাৰ তাৰ পিছত আৰু মনে হয় নাই চাও মই আছে এটা কোশ্চেন এইটো ত্ৰিভুজৰ পৰা আহিছিল এইটো ত্ৰিভুজৰ কোশ্চেন হয় ত্ৰিভুজৰ যেটো কোশ্চেন আছে এইটো হৈছে চাওক এইটো হৈছে 20 এইটো দিয়া আছে 20 কি ডিগ্ৰী আৰু এইটো দিয়া আছে 3x এইটো 3x দিয়া আছে গতিকে x ৰ মান কিমান গতিকে x ৰ মান হৈছে 40 সো কৰি লব এইটো সো এছামিছৰ খণ্ড বাক্য আৰু জতুৱা ঠাঁচৰ পৰা আহিছিল যে চকু চৰহা সো চকু চৰহা মানে হৈছে আনৰ ভাল দেখিব নোৱাৰা তাৰ পিছত এটা মেথৰ কোশ্চেন আহিছিল যে এটা সাৰ্কেল দিয়া আছে আৰু তাৰ ভিতৰত যেটো এংগেল দিয়া আছে এইটো হৈছে কোণ থিতা সো গতিকে ইয়াৰ কালি হ'ব অপচন দিয়া আছিল যে θ/360 পাই r স্কয়াৰ বি নম্বৰ দিয়া আছিল θ/360 পাই r সো ইয়াৰ কালি হৈ যাব অপচন এ θ/360 পাই r স্কয়াৰ হৈ যাব ইয়াৰ আনসাৰ সো এইখিনি আছিল মই বহুত কেইটা ডিসকাস কৰিলো যি কেইটা মোৰ মনত আছে এই কেইটা মই ডিসকাস কৰিলো আৰু 30টা মান বোধহয় বাদ পৰি আছে গতিকে এই কেইটা মই পিছলৈ দি দিম তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো ভাল লাগে লাইক কৰিব আৰু কমেন্ট বক্সত জনাব কোনে কিমান নম্বৰ পালা এই কেইটা কোশ্চেনৰ ভিতৰত